আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়া এটা পাব্লিক কনজাম্পশ্যন অফ বিফ has been totally prohibited from today. So in no restaurant, in no hotels and in no public places. তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোনটো নেকি যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে যে আমাৰ অসমত যিকোনো আপোনালোকৰ হোটেল বা ৰেষ্টুৰেণ্টত তো গো মাংস ব্যৱহাৰ কৰিব নোৱাৰিব তো অৰ্থাৎ আজিৰ পৰা আপোনালোকে যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত আপোনালোকে গো মাংস বনাব নোৱাৰিব অৰ্থাৎ আপোনালোকে সেই গো মাংস বেপাৰ আপোনালোক একেবাৰে নিষিদ্ধ কৰা হৈছে আৰু লগতে আপোনালোক যিখিনি নেকি আপোনাৰ ৰাজহুৱা স্থলী আছে যেনে ধৰণৰ আপোনাৰ ৰাজহুৱা সভা হৈ গ'ল আপোনালোকৰ এনে ধৰণৰ ফাংচন এনে ধৰণৰ স্থলীটো আপোনালোকে সেই গো মাংস আজিৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব আৰু লগতে বন্ধুসকল যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল লোকে এই নিয়মটো নামানে অৰ্থাৎ যিখন আপোনাৰ হোটেলে হওক বা ৰেষ্টুৰেণ্টে হওক যদি এই নিয়মবোৰ নামানে তো সেই হোটেল বা ৰেষ্টুৰেণ্টখন তো সিল কৰি দিয়া হ'ব আৰু লগতে যিগৰাকী আপোনাৰ মালিক থাকিব তেওঁ আপোনালোকে জেললৈ যাবলগীয়া হ'ব পাৰে তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জৰুৰী ঘোষণা কৰিছে যে আজিৰ পৰা অসমত যিকোনো হোটেল ৰেষ্টুৰেণ্ট এনে ধৰণৰ আপোনালোকৰ ৰাজহুৱা আপোনালোকৰ সভা হৈ গ'ল ফাংচন তো আপোনালোক গো মাংস ব্যৱহাৰ কৰিব নোৱাৰিব তো বন্ধুসকল এইটো চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে যে আজিৰ পৰা অসমত কোনো গো মাংস হোটেল বা ৰেষ্টুৰেণ্টত আপোনালোকে চলাব নোৱাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি দিব পাৰিলে সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ কাণত থকা বেল আইকনটো অন কৰি দিব যেতিয়া এনে ধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ